জয়তে মই ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ তৰফৰ পৰা সংবাদ মাধ্যমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাণী চাপৰি মনসা মন্দিৰত আজি 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পূজা আৰম্ভ হৈছে। যোৱাকালি আমাৰ অধিবাস আৰম্ভ হৈছে। অধিবাস সমাপন হোৱাৰ পিছত আজি আমাৰ পঞ্চমী তিথিত ৰাতিপুৱাৰে পৰা আমাৰ কাৰ্যসূচী সুন্দৰভাৱে চলি আছে। ৰাতিপুৱা 6 বজাত আমাৰ জলযাত্ৰা আৰম্ভ হৈছে, ঘটবুৰণ হৈছে, তাৰপিছত আমাৰ আহি দুলনি আনিবলৈ গৈছে, আকৌ আহি আমাৰ ইয়াতে পূজা আৰম্ভ হৈছে। ঠিক 9মান বজাৰ পৰা পূজা গতানুগতিকভাৱে চলি আছে। হাজাৰ হাজাৰ ভক্তবৃন্দৰ ইয়াতে সমাৱেশ ঘটিছে আৰু বৰ্তমানো চলি আছে পূজা। এতিয়া আমাৰ পূজাভাগ চলি আছে, বৰ্তমান বলি বিধান চলি আছে আৰু এই বলি বিধান কাৰ্যসূচীত চাবলৈ বিভিন্ন ঠাইৰ বিভিন্ন ভক্ত আহি উপস্থিত হৈছে। যথেষ্ট সমাগম হৈছে। তেখেতসকলে ইতিমধ্যে বলি কটাসকলে বলি ৰাইজৰ প্ৰথমতে পঠা পাৱৰা ইত্যাদি বলি দিছে, তাৰপিছত ভক্তৰ কিছু সংখ্যক পঠা পাৱৰা বলি দিব আৰু ইতিমধ্যে চলি আছে আৰু চলি থাকিব কিছু সময়লৈকে। গতিকে আৰু ইয়াৰ পিছৰে পৰা আমাৰ পুষ্পাঞ্জলি হ'ব। পুষ্পাঞ্জলিৰ পিছত আমাৰ হোম যজ্ঞ ইত্যাদি হৈ পূজা সমাপন হ'ব আজিৰ কাৰণে হয়। তাৰে পিছত আমাৰ যিসকল ভক্ত আছে ভক্তসকলক মন্দিৰৰ নিৰ্মালি বিতৰণ কৰিব। নিৰ্মালিন বিতৰণ কৰি উঠি ভোগৰ ব্যৱস্থা আছে সমূহ ভক্তলৈকে, তেখেতসকলে ভোগ আপ্যায়ন কৰিব পাৰিব আৰু এই ভোগ আপ্যায়ন আমাৰ গধূলি ৰাতিলৈকে চলি থাকিব। ৰাতি আমাৰ ওজাপালি গধূলি 7 বজাৰ পৰা আমাৰ আৰতি হ'ব। আৰতিৰ পিছৰে পৰা ওজাপালি গোটেই নিশা আমাৰ যিখন পদ্মপুৰাণ আছে পদ্মপুৰাণখনৰ তেখেতসকলে গাই শেষ কৰিব আৰু তাৰে পিছৰে পৰা অহাকালি আমাৰ ষষ্ঠী তিথি আছে। ষষ্ঠী তিথিটো ঠিক তেনেদৰে ৰাতিপুৱাৰে পৰা আমাৰ পূজাৰ কাৰ্যসূচীখিনি আৰম্ভ হ'ব। হয় আপোনাৰ গধূলি আমাৰ আৰতি হ'ব। আৰতি হোৱাৰ পিছত আমাৰ উত্তৰপাৰৰ ৰাজনন্দিনী নাট্য দলৰ দ্বাৰা ইয়াতে এখন মিনি থিয়েটাৰ প্ৰদৰ্শন হ'ব আৰু এই প্ৰদৰ্শন দেখা পাইছে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতি প্ৰায় 12টা-1 বজাত শেষ হ'ব। দ্বিতীয় দিনা অৰ্থাৎ সপ্তমী তিথিৰ দিনাখনো হ'ব। সপ্তমী তিথিৰ দিনাখনো ৰাতিপুৱাৰে পৰা পৰ্যায়ক্ৰমে পূজা আৰম্ভ হ'ব আৰু সেইমতে চলি থাকি গধূলি আৰতি হ'ব। আৰতি হোৱাৰ পিছত আমাৰ স্থানীয় ঘোষানাম, পুৰুষৰ ঘোষানাম ইয়াতে সমাৱেশ হ'ব। শেষকৈ অৰ্থাৎ 21 তাৰিখ সোমবাৰে আমাৰ পূজাৰ বিসৰ্জন হ'ব। পূজাৰ বিসৰ্জন হিচাপে আমাৰ ইয়াতে যিখন প্ৰতিমা আছে সেই প্ৰতিমা বিসৰ্জন আমি ঘৰত আনুষংগিক প্ৰতিমাৰে কিছু আমি প্ৰতিমা বিসৰ্জন কৰোঁ আৰু সেই বিসৰ্জন কৰি উঠি আহি গধূলি আমাৰ সমূহ ৰাইজ আমাৰ মন্দিৰৰ প্ৰাংগণ সভাঘৰত বহি আমাৰ দেৱীৰ নিৰ্মালি গ্ৰহণ কৰিব। কৰি উঠি প্ৰায় 11টামান বজাত আমাৰ কাৰ্যক্ৰম শেষ হ'ব। বৰ্তমান বলি বিধান হৈ আছে। আজিতো ৰাতিপুৱাৰে পৰা ভক্তৰ সমাগম দেখি আমি আচৰিত মানিছোঁ। এতিয়ালৈকেতো 50,000 ভক্ত পাৰ হৈ গৈছে আৰু গধূলিতো যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটিব আৰু যিহেতুকে আমাৰ ধৰ এটা বন্ধৰ দিনো আছে চৰকাৰীভাৱে আৰু এইখিনিতে ক'বলৈ গৈছোঁ আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ মন্দিৰটোত যিটো তেখেতে এটা ভাল দৃষ্টি লৈছে, তাত আমি আমাৰ মন্দিৰৰ তৰফৰ পৰা আমি সমৰ্থন যাচিছোঁ আৰু তেখেতে যি আমাৰ ৰাণী চাপৰি মনসা মন্দিৰত অনুদান আগবঢ়াইছিল সেই অনুদানৰ আমাৰ নিৰ্মাণ কাৰ্য চলি আছে। এইটো ৰাণী চাপৰি মনসা মন্দিৰ আমাৰ স্থাপন হৈছিল 1959 চনত। প্ৰথমতে স্থাপন হৈছিল আমাৰ মাজুলী আছে মাজুলী স্থাপন হৈছিল আৰু তাৰ পৰা তাত 3-4 বছৰমান পূজা চলাৰ পিছত কিবা কিবি অলপ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁও অঞ্চললৈ আমি স্থানান্তৰ কৰি অনা হ'ল। আমি ভট্টপাৰা কেন্দ্ৰকুছি ভট্টপাৰা প্ৰাথমিক বিদ্যালয়ৰ পিছপিনে আমাৰ যিখন পথাৰ আছে পথাৰত আমি পূজা পাতিবলৈ ধৰিছোঁ। অস্থায়ীভাৱে চাৰিমনা দি কিনে তাত পূজা আৰম্ভ হৈছিলে আৰু তাৰ পিছৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ সকলৰ দান বৰঙণিৰে আমি কিছু অকণমান পৰিৱৰ্তন হ'বলৈ পাইছোঁ। যেনে আমি তাৰ পৰা ইয়াতে অকণমান মাটি কিনি লৈ আজি স্থায়ীভাৱে মন্দিৰ বনাবৰ উপক্ৰম হৈছিলোঁ আৰু সেই মন্দিৰ বনাই আজিলৈ আমি ইমানখিনিলৈ আহিব পাৰিছোঁ আৰু ভক্তৰ দান বৰঙণিৰে আহিছোঁ। কিন্তু এইখিনিতে কৈছোঁ সন্মানীয় মুখ্যমন্ত্ৰীদ্বয়ে আমাক এই যোৱা বছৰ 2024 চনৰ 24 তাৰিখে আমাৰ প্ৰতিষ্ঠা কাৰ্যসূচীত আমাক 1 কোটি টকা ঘোষণা কৰিছিল আৰু সেই ক্ষেত্ৰতে আমাৰ ৰাণী চাপৰিৰ তৰফৰ পৰা বহুত উন্নতি লাভ কৰিছোঁ আৰু তেখেতৰ সন্মানীয় মুখ্যমন্ত্ৰীহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।